আমাৰ লালু আহি পোৱাৰ সময় হ'ল। ৰাতি কেইটামান ফুৰি আছে, এইকেইটাকো আমাৰ লালুটোক দি দিওঁ। লালু ভাইটি, লালু আহিছা? লালু 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 খাও খা। ले लो। खा। লালু এই সময়ত খাব পালেও আপত্তি নাই, নাপালেও আপত্তি নাই। কি হাঁচি আহিছে দেখোন, কৰোণা নেকি? মাস্ক লগাবি, ঐ মাস্ক লগাবি। চ' ভিউৱাৰ্ছ, পুনৰাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা সৰু কুকুৰৰ কাহিনীৰ পৰা মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। কাহিনীটো এনেধৰণৰ: এক বিশেষ স্থানত নিশা দুপৰ গোটেই গাঁৱৰ কুকুৰবোৰ একগোট হৈছে মূল বিচাৰপতি অহাৰ অপেক্ষা কৰি আছে। এটা সৰু কুকুৰ পোৱালীয়ে এক বিশেষ অপৰাধ কৰাৰ কাৰণে তাৰ বিচাৰ হ'ব। কাষত তাৰ মাক বাপেক ভীতিগ্ৰস্ত অৱস্থাত। সকলোৱে বুম্বু বা আৰম্ভ কৰিলে। যথাসময়ত বিচাৰপতি আহিল, বিচাৰ আৰম্ভ হ'ল। বিচাৰ অন্তত কুকুৰ পোৱালিটোক সোধা হ'ল, কিয় সি এনে কাম কৰিলে। তেতিয়া সৰু কুকুৰ পোৱালিটোৱে ক'লে, খুব ভীতিগ্ৰস্ত আৰু সি ক'লে, প্ৰভু, ঘটনাটো এনেধৰণৰ, মালিকৰ সৰু ল'ৰাটোৱে তাক বহুত দিনৰ পৰা অত্যাচাৰ কৰি আহে। খোৱা বস্তুৰ সলনি খোৱা বস্তুৰ প্ৰলোভন দিয়ে, কিন্তু খাব নিদিয়ে, মাৰ কিল দিয়ে। তাৰ কাৰণে সি উপায়বিহীন হয়। সিদিনাখন সি মালিকৰ সৰু পুতেকটো কামুৰিবলৈ বাধ্য হ'ল। তেতিয়া বিচাৰপতিয়ে ক'লে, তুমি এই ধৰণৰ অপৰাধ কৰিব কেতিয়াও নোৱাৰা। বোলে, কেলেই নোৱাৰোঁ? নোৱাৰাৰ কাৰণটো হ'ল, তেওঁলোক হ'ল জীৱশ্ৰেষ্ঠ মানৱ জাতি আৰু আমি হ'লোঁ পশু। তেওঁলোকে ভুল কৰাটো স্বাভাৱিক, কিন্তু আমি কেতিয়াও ভুল কৰিব নোৱাৰোঁ। যে কাহিনীৰ মূল তাৎপৰ্য নিশ্চয় আপোনালোকে বুজিলে। লেখকে সাধাৰণ এটা কুকুৰৰ কাহিনীৰে আমাৰ মানৱ জাতিৰ যি আমাৰ দম্ভ, অহংকাৰ, ইয়াৰ নিশ্চয় বিৰুদ্ধেই কৈছে। সাধাৰণ পশু পক্ষীয়েও ডিচিপ্লিনৰ মাজেৰে জীৱন নিৰ্বাহ কৰে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে বৰ্তমান এই মগজুটোক যথাযথভাৱে ব্যৱহাৰ কৰিব লাগে। আমি বিভিন্ন জাতি ধৰ্মাৱলম্বীসকলে নিজৰ ধৰ্মান্ধতা গোড়ামী পৰিত্যাগ কৰি বৰ্তমান যি কৰোণাই গোটেই পৃথিৱীক গ্ৰাস কৰিবলৈ ওলাইছে, তাৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে। এতিয়া সকলোৱে একলগ হৈ আমি চৰকাৰক, প্ৰশাসনক সহযোগ কৰিব লাগে। নহ'লে এই ধুনীয়া পৃথিৱীত মানৱকুল জীয়াই নাথাকিব আৰু মানৱ জাতি আছিল বুলি ইতিহাসৰ পাততহে লিখা থাকিব। চ' ভিউৱাৰ্ছ, মোৰ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ। আজিৰ বিষয় বিশেষ নথকাত এটা সাধাৰণ কাহিনীৰে মই আপোনালোকৰ লগত মোৰ ভাৱ বিনিময় কৰিলোঁ। চ' ভিউৱাৰ্ছ, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, কিয়নো পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন তাতেই পাব। চ' ভিউৱাৰ্ছ, মোৰ ভিডিঅ' ইমানতে অন্ত পেলালোঁ। পুনৰাই নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই।